নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোতে প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল দাদা বাইদেউ ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱীয়ে আসাম পুলিচ আৰু আসাম ফৰেষ্টৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া বহুতে মোক পাৰ্চনেলি মেছেজ কৰি আৰু ভিডিঅ'সমূহত কমেণ্ট কৰি সুধি আছিল যে আসাম পুলিচ আৰু আসাম ফৰেষ্টৰ ইণ্টাৰভিউটো একেলগে হ'বনে বেলেগ বেলেগ হ'ব আৰু আসাম পুলিচ আৰু আসাম ফৰেষ্ট গভৰ্ণমেণ্টৰ পদৰ সংখ্যাটো বৃদ্ধি পাব নেকি। এই ভিডিঅ'টো আপোনাক সকলোখিনি কথা জনাই দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ অসম আৰক্ষীৰ ফালৰ পৰা নতুনকৈ কনিষ্টেবল লেভেলৰ যিখিনি পদ মুকলি হৈছে আৰু অসম বন বিভাগৰ ফালৰ পৰা তেওঁলোকৰ কনিষ্টেবল লেভেলৰ যিখিনি পদ মুকলি হৈছে আপোনালোকৰ AFPF, BM মাৰ্চাৰ, ড্ৰাইভাৰ কনিষ্টেবল, ফৰেষ্ট গাৰ্ড আৰু অসম আৰক্ষী AB, UB, APRO, ড্ৰাইভাৰ কনিষ্টেবল, গ্ৰেড 3 এই আটাইখিনি পদৰ যিটো চিলেকশ্যন প্ৰচেছ প্ৰায় আপোনালোকৰ একেই। যিটো ৰিটেন টেষ্ট হওক বা আপোনালোকৰ ফিজিকেল টেষ্টৰ ৰানিংটো হওক বা লং জাম্পটো হওক একেই হয়। অসম আৰক্ষী ABৰ ক্ষেত্ৰত চিনাপটো আহি যায়, বাকীখিনি চিনাপটো নাথাকে। গতিকে এই আটাইখিনি পদৰ যিটো চিলেকশ্যন প্ৰচেছ সেই চিলেকশ্যন একেই। এতিয়া আপোনালোকৰ অসম আৰক্ষী আৰু অসম বন বিভাগ দুয়োটা মিলাইহে আপোনালোকৰ 5000 কিমান পদ হৈছে। গতিকে এইবাৰ খুব সম্ভৱতঃ অসম আৰক্ষী আৰু অসম বন বিভাগ দুয়োটাৰে বিভাগৰে যিটো ইণ্টাৰভিউ সেই ইণ্টাৰভিউটো একেলগে হ'ব পাৰে। এতিয়া আপোনালোকৰ অসম আৰক্ষীৰ যিটো নিযুক্তি প্ৰক্ৰিয়া সেইটো SLPF কণ্ডাক্ট কৰে আৰু আসাম ফৰেষ্টৰ যিটো নিযুক্তি প্ৰক্ৰিয়া সেইটো SLPF কণ্ডাক্ট কৰে। গতিকে বৰ্ড একেখনেই, আসাম ফৰেষ্ট আৰু আসাম পুলিচ দুয়োটাৰে আপোনালোকৰ SLPF কণ্ডাক্ট কৰে। গতিকে আপোনালোকৰ খুব সম্ভৱতঃ এইবাৰ অসম আৰক্ষী আৰু অসম বন বিভাগ দুয়োটাৰে ইণ্টাৰভিউ একেলগে হ'ব পাৰে। এতিয়া আপোনালোকৰ যদিহে একেলগে ইণ্টাৰভিউ হয় তেতিয়া কোনসকলৰ সুবিধা হ'ব আৰু কোনসকলৰ অসুবিধা হ'ব। এতিয়া আপুনি ধৰি লওক অসম পুলিচতে এপ্লাই কৰিছে, আসাম ফৰেষ্টতে এপ্লাই কৰিছে, তেতিয়া আপোনালোকে এই দুইটাৰ বাবে বেলেগ বেলেগকৈ ইণ্টাৰভিউ দিব নালাগে। আপোনালোকে এবাৰ ইণ্টাৰভিউ দিলে হৈ গ'ল, আপুনি এবাৰ দিলে হৈ গ'ল আৰু এবাৰ ৰিটেন টেষ্টত বহিলে হৈ যাব। আপোনালোকৰ এইটো আপোনালোকৰ হ'ব প্ৰিফাৰেঞ্চ দিয়া হ'ব, মানে SSC GD ক্ষেত্ৰত যেনেকুৱা হয় তেনেকুৱা হ'ব। গতিকে আপোনালোকৰ যদিহে একেলগে ইণ্টাৰভিউ হয় তেতিয়া আপোনালোকৰ ইমান বেছি অসুবিধা নহয়, কাৰণ যদি একেলগে ইণ্টাৰভিউ হয় তেতিয়া এটা কথা ভাল হ'ব। আপুনি ধৰি লওক কিছুমান এতিয়া এনেকুৱা হ'ব তেওঁলোকে আসাম পুলিচো পাব, আসাম ফৰেষ্টো পাব। এতিয়া বহুতো এনেকুৱা হৈ যাব, ধৰি লওক আসাম পুলিচত তেওঁলোকে ড্ৰাইভাৰ পালে, আকৌ যদিহে পিছত আসাম ফৰেষ্টৰ ইণ্টাৰভিউ হয় তেতিয়া তেওঁ ফৰেষ্টাৰ গেটত নাইবা ফৰেষ্ট গাৰ্ডত আহিবলৈ চেষ্টা কৰিব, বা আসাম ফৰেষ্টৰ ফৰেষ্ট গাৰ্ডত পালে তাৰপিছত তেওঁলোকে আসাম পুলিচৰ UB হওক নাইবা SI হওক সেইখিনিলৈ যাবলৈ চেষ্টা কৰে। যদিহে আপোনালোকৰ একেলগে ইণ্টাৰভিউ হয় তেতিয়া একেলগে আপোনালোকৰ বেছি ল'ৰা ছোৱালীয়ে চাকৰি পাব। আৰু আপোনালোকৰ এনেকুৱা হ'ব, ধৰি লওক এটা ৰিজাল্ট নিদিওঁতে যদি এটা আকৌ ইণ্টাৰভিউ পাতি দিয়ে তেতিয়া একেখিনি আপোনালোকৰ পোষ্টখিনি ব্লক হয়। আপোনালোকৰ সেইবাবে এতিয়া সুবিধা হ'ব যে একেলগে আপোনালোকৰ বহুতো ল'ৰা ছোৱালীয়ে চাকৰি পাব। আপোনালোকৰ যিটো অভাৰ লিভিং সেই অভাৰ লিভিঙৰ সমস্যাটো নাইকিয়া হ'ব। গতিকে আপোনালোকৰ অসম আৰক্ষী হওক নাইবা অসম বন বিভাগৰ যিটো ইণ্টাৰভিউ সেই ইণ্টাৰভিউটো একেলগে হোৱাৰ বহুত বেছি চান্স আছে। তাৰপিছত বহুতে সুধি আছিল যে আসাম পুলিচ আৰু আসাম ফৰেষ্টৰ পদৰ সংখ্যা বৃদ্ধি পাব নেকি। এতিয়া আপোনালোকৰ আসাম পুলিচ আৰু আসাম ফৰেষ্ট খুব সম্ভৱতঃ পদৰ সংখ্যা বৃদ্ধি নাপায়, কিয়নো আপোনালোকৰ আসাম পুলিচ আৰু আসাম ফৰেষ্ট দুয়োটাতে পদ খালী আছে, তথাপিও পদৰ সংখ্যা বৃদ্ধি নাপাব। এইবাবে কাৰণ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিছিলে তেওঁ 5 বছৰত 2 লাখ নিযুক্তি দিব, 5 বছৰলৈ 2 লাখ দিব। গতিকে আপোনালোকৰ একেলগে যদি গোটেইখিনি পদ মুকলি কৰি দিয়ে তেতিয়া আপোনালোকৰ পাছলৈ অসুবিধা হয়। সেইবাবে আপোনালোকৰ এইখিনি পদৰ ইণ্টাৰভিউ হ'ব, এপইণ্টমেণ্ট হ'ব, তাৰপিছত আকৌ নতুন পদ মুকলি হ'ব। গতিকে আপোনালোকৰ পদৰ সংখ্যাটো বৃদ্ধি পোৱাৰ চান্স খুবেই কম, কিন্তু আসাম পুলিচ আৰু আসাম ফৰেষ্ট দুয়োটাতে নতুন পদ মুকলি হ'ব। গতিকে যিসকলে আসাম পুলিচত এপ্লাই কৰিব নোৱাৰিলে, বয়সৰ ক্ষেত্ৰত হওক বা বিভিন্ন ক্ষেত্ৰত এপ্লাই কৰিব নোৱাৰিলে তেওঁলোকে নিজকে ভালদৰে সাজু কৰক, কিয়নো আসাম পুলিচ আৰু আসাম ফৰেষ্টত বহুখিনি নতুন পদ মুকলিবলৈ গৈ আছে। আজিৰ ডেটত আসাম পুলিচ আৰু আসাম ফৰেষ্ট ডিপাৰ্টমেণ্ট দুয়োটাতে বহুতখিনি পদ খালী হৈ আছে। ধন্যবাদ।